নিৰ্বাচনৰ যেহেতু বতৰ সেইবাবে বিভিন্ন ৰাজনৈতিক দলসমূহে এতিয়া বিভিন্ন প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজলৈ আহিছে আৰু সেইবাবে মোৰ ওচৰত আছে দুটাকৈ ৰাষ্ট্ৰীয় দলৰ প্ৰতিশ্ৰুতিসমূহ প্ৰথমটো হৈছে বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকৰ সংকল্পসমূহ আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰতিশ্ৰুতিসমূহ আহকচোন আমি এই প্ৰতিশ্ৰুতি বা সংকল্পসমূহ ভালদৰে চাওঁ বুজো আৰু তাৰ লগতে আলোচনা কৰোঁ সমালোচনাও কৰোঁ প্ৰথমতে আহিছোঁ বিজেপিৰ 12টা সংকল্পলৈ তেওঁলোকৰ 31টা মুঠ সংকল্প আগবঢ়াইছে তাৰে ভিতৰত এই 12টাক প্ৰাধান্য দিছে আৰু প্ৰথমটো তেওঁলোকে কৈছে যে যোৱাবাৰ যেনেকৈ 1.5 লাখ চাকৰি নিকাভাৱে নিযুক্তি প্ৰদান কৰা হৈছে চৰকাৰী খণ্ডত ঠিক তেনেকৈ এইবাৰ তেওঁলোকে 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব মই ভাবো বিজেপি চৰকাৰৰ আটাইতকৈ ভাল কাম যদি হৈছে এই নিকা নিযুক্তিৰ ব্যৱস্থাপনাটো যেটো তেওঁলোকে অসমবাসীৰ কাৰণে আগবঢ়াইছে কাৰণ মই এগৰাকী মিলেনিয়েল হয় 90sত মোৰ জন্ম আৰু সেইবাবে সেই কলা অধ্যায় সেই কৰাপচনৰ দিনবোৰ মই ভালদৰে দেখিছো যেতিয়া এজন ভাল মেধাৱী ছাত্ৰ বা ছাত্ৰীও ভালকৈ পঢ়া-শুনা কৰাৰ পিছতো বহুত টকা উৎকোচ নিদিয়াৰ লৈকে তেওঁ এটা ভাল চাকৰি পাব নোৱাৰে সেইবাবে সেই কলা অধ্যায়টোৰ পৰা আজি যেটো আশাৰ ৰেঙনি আমাৰ নৱপ্ৰজন্মই দেখিছে সেইবাবে মই ভাবো যে ইয়াৰ বাবে বিজেপি চৰকাৰখন হসাকৈ ধন্যবাদৰ পাত্ৰ কাৰণ ইয়াৰ পিছত জিয়ে চৰকাৰ নাহক কিয় তেওঁলোকে কিন্তু এই নিকা নিযুক্তিৰ প্ৰথাটো অব্যাহত ৰাখিব লাগিব কাৰণ নহলে কোনো দিনে আমাৰ ৰাইজে তেওঁলোকক আৰু মাফ নকৰে দ্বিতীয়তে তেওঁলোকে কৈছে আত্মনিৰ্ভৰ অসমৰ কাৰণে 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ বিত্তীয় সাহায্য এটো অতি গুৰুত্বপূৰ্ণ কাৰণ চৰকাৰী চাকৰিৰ দ্বাৰাই সকলোকে নিযুক্তি প্ৰদান কৰাটো অসম্ভৱ আৰু যিসকল যোগ্য প্ৰাৰ্থী আছে তেওঁলোকে এই ধৰণৰ উদ্যোগ স্থাপন কৰি আমাৰ যেটো নিবনুৱা সমস্যা আছে এই নিবনুৱা সমস্যাটো দূৰ কৰাৰ লগতে আমাৰ যেটো জিডিপি আছে ইয়াক বৃদ্ধি কৰিব পাৰিব আৰু আমাৰ কৰ্মসংস্থাপনো আমাৰ ইয়াতে অসমতে বৃদ্ধি কৰিব পাৰিব তাৰ কাৰণে এই যেটো বিত্তীয় সাহায্য দিয়াৰ কথা কৈছে 5 লাখ টকা লৈকে এটো পূৰ্ণভাৱে মই সমৰ্থন কৰো এটো কাৰণে কাৰণ বহু যোগ্য যুৱক যুৱতীয়ে কিবা এটা ভাল আইডিয়া লৈ পেলাই যদি এটা বিজনেস ষ্টাৰ্ট কৰো বুলি ভাবে তেওঁলোকৰ ওচৰত মূলধন নাথাকে পুঁজি নাথাকে তেওঁলোকে যদি বেংকলৈ যায় বেংকে আকৌ কোলেটাৰেলৰ কাৰণে তেওঁলোকক বন্ধকত কিবা নহয় কিবা বিচাৰে কিন্তু সেই বন্ধকত যিকোনো এটা মাটি বা সম্পত্তি থব নোৱাৰিলে তেওঁলোকে এই পুঁজিৰ পৰা বঞ্চিত হয় সেইবাবে এই যেটো পদক্ষেপ মই ভাবো যে বহুত উল্লেখনীয় যি আমাৰ অসমখনক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব তৃতীয়টো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা যাৰ দ্বাৰা বিগত বৰ্ষসমূহত 22 লাখ ঘৰ সম্পূৰ্ণ কৰি দিয়া হৈছিল এবাৰ 15 লাখ অতিৰিক্ত ঘৰ দিয়া হ'ব প্ৰদান কৰা হ'ব এটা সময় আপোনালোকে হয়তো ইন্দিৰা গান্ধী আৱাস যোজনাৰ কথা জানিছিলে একেবাৰে সৰু সৰু পাৰ চৰাই বাহৰ দৰে যিবিলাক চৰকাৰী ঘৰ আহিছিলে তাত থকাটোই সম্ভৱ নহৈছিল এটা নতুন যিখিনি ঘৰ প্ৰদান কৰা হৈছে হসাকৈয়ে ইয়াত আসলতে থাকিব পাৰি সেই কাৰণে যিসকলে এই নিৰাপত্তাহীনতাত ভুগে যে ঘৰ এটা নাই তেওঁলোকৰ কাৰণে এই ঘৰটো এটা বহুত ডাঙৰ কথা তৃতীয়তে আন্তঃগাঁথনিৰ কথা তেওঁলোকে কৈছে যে 5 লাখ কোটি টকা অসমত বিনিয়োগ কৰা হ'ব ইতিমধ্যে বিজেপি চৰকাৰখনে যেনে ধৰণৰ আন্তঃগাঁথনিৰে আমাৰ গোটেই অসমখনক হলনি কৰি পেলালে তাৰ বাবে বিজেপি হসাকৈ প্ৰশংসাৰ পাত্ৰ কাৰণ যিমান দ্ৰুত গতিত আমাৰ দলং নিৰ্মাণ কৰা হল হে বগীবিলেই হওক নৰ্থ গুৱাহাটী মেইন গুৱাহাটী কুমাৰ ভাস্কৰ বৰ্মনৰ দলংখনেই হওক অন্যান্য বিভিন্ন দলং ভাল ৰাস্তা পদূলি আৰু ভাল আন্তঃগাঁথনিৰে আমাৰ অসমখন জাকত জিলিকা যেনেকৈ কৰি তুলিছে সেইবাবে এইটো মই ভাবো এইকেইটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল কথা তাৰ পিছত আহিলে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ দ্বাৰা 40 লাখ লাখপতি বাইদেউক পুনৰ আৰু সাহায্য বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব 25,000 টকা লৈকে এটো মই ভাবো যে অসমৰ যিসকল মহিলা আছে তেওঁলোকক সবলীকৰণৰ কাৰণে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ তাৰ পিছত অৰুণোদয়ৰ কথা আহিলে 7 নম্বৰত 3000 টকা লৈকে বৃদ্ধি কৰা হ'ব অৰুণোদয় আমাৰ প্ৰত্যেক গৰাকী মহিলাক অৰুণোদয় কেনে ধৰণে সবলীকৰণ কৰিছে এটো আমি দেখিছো কিন্তু ইয়াতে এটা কথা ইয়াত মোৰ এটো পাৰ্সোনাল অপিনিয়ন যে এই সাহায্যটো কেতিয়া বিনা শৰ্তে হ'ব নালাগে জবাবদিহি কৰিব লাগে যে কেনেকৈ সেই পইচাটো ইউটিলাইজ কৰা হৈছে বা বিনিয়োগ কৰিছে বা কেনেকৈ খৰচ কৰিছে এই ডেটাটো চৰকাৰে ৰখাটো গুৰুত্বপূৰ্ণ নহলে কি হ'ব যে আমাৰ গোটেই অৰ্থনীতিৰ কাৰণে আমাৰ মুদ্ৰাস্ফীতি হ'ব পাৰে তাৰমানে মুদ্ৰাৰ ভ্যালুটো মূল্যটো কমি আহি মূল্য বৃদ্ধি হ'ব পাৰে এটো যাতে নহয় তাৰ বাবে চুক্তিবিহীনভাৱে নহয় জবাবদিহি কৰিহে এটা সিস্টেম গঠন কৰিব লাগে তাৰ
পিছত আহিলে বেদখলমুক্ত ভূমিৰ কথা তেওঁলোকে 8 নম্বৰ প্ৰতিশ্ৰুতিটো দিছে বেদখলমুক্ত ভূমি সঁচাকৈয়ে 1.5 লাখ বিঘা ভূমি যিটো বিদেশীমুক্ত কৰিলে সেইবাবে চৰকাৰখন প্ৰশংসাৰ পাত্ৰ যেনেকৈ আমাৰ বটদ্ৰৱা থানৰ আমি যিটো প্ৰকল্প দেখিবলৈ পাইছো সেই সঁচাকৈ অনুপ্ৰেৰণাদায়ক লগতে তেওঁলোকে 10 নম্বৰত কৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বহিষ্কাৰ নীতি লাভ জেহাদ আৰু লেণ্ড জেহাদ ইয়াত কিন্তু এটা কথা আছে এই যেটো পইণ্ট 10 নম্বৰৰ পইণ্টত মই অকণমান সমালোচনা কৰিব বিচাৰিম কাৰণ অবৈধ অনুপ্ৰৱেশকাৰীক পুনৰ বাংলাদেশলৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত মই ভাবো চৰকাৰে যিমান কঠোৰ হ'ব লাগিছিল সিমান কঠোৰ হোৱা নাই তাৰ পিছত 9 নম্বৰত তেওঁলোকে দৰিদ্ৰ শিক্ষাৰ্থীৰ কথা কৈছে বিনামূলীয়া শিক্ষা কেজিৰ পৰা পিজিৰ লৈকে এই কথাটো মই সাপোৰ্ট কৰো সম্পূৰ্ণৰূপে যে আমাৰ দেশত আমাৰ চৰকাৰে বিনামূলীয়া আৰু গুণগত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত উচিত পদক্ষেপ লোৱা উচিত কিন্তু এইখিনিতে মই অন্য এটা কথা উল্লেখ কৰিব বিচাৰো যেহেতু ব্যক্তিগত খণ্ডৰ যিসমূহ বিদ্যালয় আছে বা আমাৰ স্কুল আছে এইসমূহ স্কুলত যিমান পৰিমাণে মাচুল বা ফিজ বৃদ্ধি কৰা হৈছে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে দুটা ল'ৰা-ছোৱালী পঢ়ুৱাটো এতিয়া কঠিন হৈ পৰিছে সেইবাবে মই ভাবো যে ব্যক্তিগত খণ্ডৰ স্কুল বা বিদ্যালয়ৰ বাবেও এটা নীতি এটা কঠোৰ নীতি আনিবৰ কাৰণে চৰকাৰখনে তৎপৰ হ'ব লাগিছিলে তাৰ পিছত 11 নম্বৰ প্ৰতিশ্ৰুতিটো তেওঁলোকে দিছে 18000 কোটি টকা বানমুক্ত অভিযানৰ কাৰণে হয় কিছু পৰিমাণে বানমুক্ত হৈছে বহুখিনি অঞ্চল ভাল আন্তঃগাঁথনিৰ কাৰণে মথাউৰি নিৰ্মাণ হৈছে এম্বেংকমেন্টছ হৈছে আৰু অন্যান্য বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে কিন্তু এতিয়াও এইটো কথা আমি মানিবই লাগিব যে অসমৰ বিভিন্ন অঞ্চল এতিয়া বানত ডুব গৈ আছে আৰু বিশেষকৈ গুৱাহাটী নিচিনা চহৰ য'ত মই নিজে বাস কৰোঁ আৰু আমি সমূহীয়াকৈ এই সমস্যা কৃত্ৰিম বানপানীৰ সমস্যাটোৰ লগত ভুগিবলগীয়া হৈছে য'ত বহুতো লোকে বহু সময় হেৰুৱাবলগীয়া হৈছে বহু এক্সিডেণ্ট হৈছে বহু মানুহে মৃত্যুলৈকে হাবুতি ল'বলগীয়া হৈছে সেইবাবে কৃত্ৰিম বানপানীৰ পৰা কেনেকৈ গুৱাহাটীখন মুক্ত কৰিব বা আৰবান ফ্লাডটো তেওঁলোকে নিৰ্মূল কৰিব এইখিনিৰ ক্ষেত্ৰত কিন্তু এটা স্পষ্ট প্ৰতিশ্ৰুতি আমি বিজেপিৰ পৰা বিচাৰিছিলোঁ তাৰ পিছত আহিলো 12 নম্বৰ পইণ্টলৈ য'ত তেওঁলোকে কৈছে সকলো যোগ্য চাহ বাগিচাৰ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা এই ক্ষেত্ৰত মই ভাবো আমাৰ অসমৰ যদি আটাইতকৈ সুখিত এটা শ্ৰেণী আছে সেয়া হৈছে চাহ শ্ৰমিকসকল আমাৰ আদিবাসী ভাই ভনীসকল তেওঁলোকক এই ভূমি পট্টা প্ৰদান কৰাটো এটা ডাঙৰ সবল ষ্টেপ বা এটা পদক্ষেপ কিন্তু মই এইখিনিতে ভাবো যে এইটো কৰিবৰ কাৰণে চৰকাৰ আহিলেও বহুখিনি কষ্ট কৰিব এইটো কাৰণেই লাগিব কাৰণ বহুতো চাহ বাগিচাৰ মালিক পক্ষই এই যেটো পদক্ষেপ বা নীতি সমৰ্থন কৰা নাই তেওঁলোকে ইতিমধ্যে হাইকোৰ্টৰলৈকে এই কেছটো লৈ গৈছে যেটো কাৰণত এই সংকল্পটো সঁচা অৰ্থত কাৰ্যকৰী কৰাত বহুখিনি অসুবিধা হ'ব তাৰ লগতে বিজেপি 31টা যিকেইটা সংকল্প আছে ইয়াৰ ভিতৰত বহুকেইটা কথা প্ৰকাশ পাইছে যদিও 12টা প্ৰধান সংকল্পত প্ৰকাশ নোপোৱাৰ বাবেহে মই কেইটামান কথা ক'ব বিচাৰিছো কাৰণ স্বাস্থ্যটো এনেকুৱা এটা কথা যিটো কাৰণত আজিৰ দিনত মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ কাৰণে এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে এখন মাত্ৰ হস্পিটেল বিলৰ বাবে এটা মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল দৰিদ্ৰ শ্ৰেণীৰলৈকে ৰূপান্তৰ হৈ যাব পাৰে তাৰ বাবে আমাক হেলথ ইনস্যুৰেন্স ভাল লাগে ইতিমধ্যে বহু কেইখন মেডিকেল কলেজ স্থাপন হৈছে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে আমি দেখিছো যে মেডিকেল কলেজ আহিছে কিন্তু সেই মেডিকেল কলেজ সমূহত পৰ্যাপ্ত ডক্টৰ নাৰ্सेছ পেৰামেডিকেল ষ্টাফ এইখিনিও নিশ্চিত কৰাটো মই ভাবো যে অতিকৈ গুৰুত্বপূৰ্ণ যিটো হয়তো আমি এই সংকল্প পত্ৰত দেখিবলৈ নাই পোৱা দ্বিতীয়তে হৈছে আমাৰ যেটো পৰ্যটন অসমত বহুতখিনি সম্ভাৱনা আছে পৰ্যটনৰ ক্ষেত্ৰখনত আৰু মই ইতিমধ্যে নৰ্থ ইষ্ট এক্সপ্লোৰৰ দ্বাৰা এই পৰ্যটনস্থলীখন আগবঢ়াবলৈ যথেষ্ট যত্ন কৰি আছো আৰু সেইবাবে মই ভাবো যে আমাৰ এই পৰ্যটন ক্ষেত্ৰটোত আৰু বহুতখিনি কৰিব পৰা স্থল আছে যিটো এই সংকল্প পত্ৰত আমি দেখিবলৈ নাপালো অনাগত দিনত ভাল নীতিৰ আমাৰ পৰ্যটন ক্ষেত্ৰখনো ভাল হ'ব বুলি আশা কৰিছো কাৰণ কি বহুত বেছি জবছ বা বহুত বেছি নিয়োগ সৃষ্টি কৰে এই ক্ষেত্ৰখনে তাৰ লগতে আমাৰ ৰপ্তানিও বৃদ্ধি কৰে এতিয়া আহিছো ভাৰতীয় জাতীয় কংগ্ৰেছৰ 5টা প্ৰতিশ্ৰুতিলৈ মই বহুত ইন্টাৰনেটত বিচাৰিলো তেওঁলোকৰ আৰু দীঘলীয়া প্ৰতিশ্ৰুতি কিবা আছে নেকি কিন্তু বিচাৰি নাপালো যি কি নহওক এই 5টা প্ৰতিশ্ৰুতি আজি আমি ডিসকাস কৰিম প্ৰথমটো হৈছে উইমেন আনকন্ডিশনাল মান্থলি ক্যাশ ট্ৰান্সফাৰ এটা আনকন্ডিশনাল মই আগতে কৈছো মই বিজেপিৰ ক্ষেত্ৰতো কৈছো যে যিকোনো সাহায্য বিত্তীয় সাহায্য বিশেষকৈ আমি বিনা চুক্তিৰে দিয়াটো উচিত নহয় ইয়াৰ লগত জড়িত হৈ থাকিব লাগে জবাবদিহি যাতে আমি নিশ্চিত কৰিব পাৰো যে সেই পইচাটো কেনেকৈ বিনিয়োগ হৈছে আৰু কোট কেনেকৈ আমাৰ সম্ভাৱনা সৃষ্টি কৰিছে তাৰ লগতে অন্য এটা কথাও মই এখিনিতে উল্লেখ কৰিব বিচাৰো যে আমাৰ কেৱল মহিলাসকলে নহয় আমাৰ
পুৰুষসকলেও বা আমাক যুৱকসকলেও সিমানেই বেছি আজিৰ দিনত তেওঁলোককো প্ৰয়োজন যিকোনো এটা ইণ্ডাষ্ট্ৰী সৰু সুৰা ইণ্ডাষ্ট্ৰী বা উদ্যোগ স্থাপন কৰিবৰ কাৰণে এই বিত্তীয় সাহায্য এই বিত্তীয় সাহায্যটো মই সমৰ্থন কৰিছোঁ কিন্তু ইয়াৰ লগত চুক্তি জড়িত হৈ থাকিব লাগে দ্বিতীয়তে হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ইন 100 ডেজ এই কথাটো মই আগতেও এটা ভিডিঅ'ৰ জৰিয়তে কৈছোঁ এই কথাটো মই একেবাৰে সমৰ্থন নকৰোঁ যিহেতু জুবিন দা এগৰাকী অৰাজনৈতিক ব্যক্তি আছিলে তেওঁ নিজেই কৈছিল ইলেকশ্যন আহিছেতো এটা গান গাওঁ যিসকলে ইলেকশ্যন খেলিব তেওঁলোকৰ কাৰণে পলিটিক্স নকৰিবা বন্ধু ভোট দিব নাই মই নন ভোট মই কংগ্ৰেছো নাই বিজেপিও নাই এজিপিও নাই বিজেপি বা কংগ্ৰেছৰ তেওঁ নহয় সেইবাবে নিৰ্বাচনী ইস্তেহাৰত জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰাটো অনুচিত হৈছে আৰু ন্যায় প্ৰদান কৰিব ন্যায়পালিকাই সেইবাবে চৰকাৰ আহিলেও তেওঁলোকে কেনেকৈ ন্যায় প্ৰদান কৰিব সেইটো আমি নিশ্চিত নহয় তাৰপিছত আহিলোঁ ভূমিলৈ তেওঁলোকে কৈছে 10 লাখ খিলঞ্জীয়া মানুহক তেওঁলোকে একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ কৰিবলৈ সহায় কৰিব এইটো বেয়া কথা নহয় কিন্তু তাৰ লগতে ইয়াত জড়িত হৈ থাকিব লাগিছিলে যে অনুপ্ৰৱেশকাৰী যিটো আমাৰ অসমৰ কাৰণে এটা মৌলিক সমস্যা এই অনুপ্ৰৱেশকাৰী বা ইলিগেল ইমিগ্ৰেশ্যনটো আমাৰ কাৰণে কেনেকৈ এই সমস্যাটো সমাধান কৰিব এই বিষয়টো কিন্তু এই 5টা প্ৰতিশ্ৰুতিৰ ভিতৰত আমি দেখা পোৱা নাই তাৰ পিছত 4 নম্বৰটো তেওঁলোকে কৈছে সিনিয়ৰ সিটিজেন্সৰ কথা বয়োজ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকে 1250 টকা মাহিলী পেঞ্চনৰ কাৰণে ডেডিকেট কৰাৰ বাবে এটা মিনিষ্ট্ৰী গঠন কৰিব কাৰণ আমাৰ বয়োজ্যেষ্ঠসকলৰ বাবেও নিত্য প্ৰয়োজনীয় যিখিনি সামগ্ৰী আছে সেইসমূহ কিনিবৰ কাৰণে তেওঁলোকক এই ধৰণৰ পেঞ্চন প্ৰয়োজন আছে আৰু তেওঁলোকৰ প্ৰতিও আমি সংবেদনশীল হোৱাৰ প্ৰয়োজনীয়তা আছে তাৰপিছত অন্তিমটো তেওঁলোকে কৈছে হেল্থ বা স্বাস্থ্য খণ্ডত 25 লাখ টকাৰ ক্যাশলেছ হেল্থ কভাৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ভাল প্ৰতিশ্ৰুতি বুলি মই ভাবিছোঁ কংগ্ৰেছৰ যে আমাৰ যেটো স্বাস্থ্য খণ্ড আছে এই স্বাস্থ্য খণ্ডৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ ইনস্যুৰেন্সৰ সমস্যা মধ্যবিত্ত শ্ৰেণী বা দৰিদ্ৰ শ্ৰেণীৰ লোকে এটা স্বাস্থ্য সেৱাৰ কাৰণে যথেষ্ট আমাৰ আউট অফ পকেট এক্সপেণ্ডিচাৰ হয় আমাৰ নিজৰ পকেটৰ পৰা আমাৰ হাসতীয় ধন আমি হেৰুৱাবলগীয়া হয় আমি মাটি বাৰী ইত্যাদিলৈকে বিক্ৰী কৰিবলগীয়া হয় সেইবাবে এইটো এটা ভাল প্ৰতিশ্ৰুতি কিন্তু এটা কথা যে কংগ্ৰেছে 15 বছৰ কাল আমাৰ অসমত শাসন কৰিলে তেওঁলোকে 25 লাখ টকা নালাগে 5 লাখ টকাৰো এনেকুৱা বিত্তীয় যেটো ইনস্যুৰেন্স আছে এই ইনস্যুৰেন্স প্ৰদান কিয় নকৰিলে আৰু তাৰ লগতে তেওঁলোকে হৈছে বিৰোধী পক্ষ মূল বিৰোধী পক্ষ আৰু মূল বিৰোধীৰ পক্ষই কেৱল 5টা প্ৰতিশ্ৰুতি লৈ আমাৰ ৰাইজৰ ওচৰলৈ কেনেকৈ গৈছে সেইটো এটা ডাঙৰ কথা কাৰণ বিজেপিয়ে ইতিমধ্যে 31টা সংকল্প তেওঁলোকে আগবঢ়াইছে তাতে তেওঁলোকে বিগত বৰ্ষত শাসক পক্ষত আছিল এই কথাটো এইটো কাৰণে গুৰুত্বপূৰ্ণ কাৰণ শাসক বিৰোধী দুয়োটাই আমি গণতন্ত্ৰত সবল হোৱাটো বিচাৰো আৰু বিৰোধী এটা বিশেষ ভূমিকা আছে যে আমাৰ চৰকাৰখনৰ যিকিটা কৰণীয় আছে বা যিকিটা মৌলিক সমস্যা আছে এই মৌলিক সমস্যাবিলাক চৰকাৰৰ আগত উদঙাই দিয়া এই ক্ষেত্ৰত মই ভাবো যে আমাৰ বিৰোধী আৰু সবল আৰু যুক্তিপূৰ্ণ হোৱাটো অতি গুৰুত্বপূৰ্ণ যাতে আমি এখন সবল গণতন্ত্ৰ ভাৰতবৰ্ষৰ লগতে আমি অসমত দেখিবলৈ পাওঁ তেওঁলোকে যিমানে যুক্তিপূৰ্ণভাৱে যিমানে সবলভাৱে আমাৰ ৰাইজৰ যিবিলাক সমস্যা আছে জনসাধাৰণৰ সমস্যাবিলাক দাঙি ধৰিব পাৰিব সিমানেই তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আহিব কিন্তু মোৰ লাগিলে যে বিৰোধী পক্ষৰ যিকিটা প্ৰতিশ্ৰুতি এই ক্ষেত্ৰত যথেষ্ট দুৰ্বল হৈ আছে তেওঁলোকে যথেষ্ট কাম কৰাৰ প্ৰয়োজনীয়তা আছে আৰু কাম কৰিলে আমাৰ জনসাধাৰণৰ কাৰণে ই ভাল খবৰ কঢ়িয়াই আনিব আশা কৰিছো এই বিশ্লেষণটি আপোনালোকে ভাল পালে আপোনালোকৰ মূল্যৱান কমেন্টছ মন্তব্য আমাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ধন্যবাদ